নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 15 ডিচেম্বৰ। লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিব 10,000 টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মাহৰ ভিতৰতে মহিলা গোটৰ একাউণ্টত সোমাই দিব 10,000 টকা। লগতে অৰুণোদয় আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। আৰু আজিৰ পৰা চৰকাৰে নতুনকৈ আৰম্ভ কৰিছে অৰুণোদয় 3.0 আবেদন। কেৱল এয়াই নহয়, যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে চৰকাৰে আপোনাক প্ৰদান কৰিব আৰু বহুকেইটা সুবিধা। যদি আপোনাৰ ৰেচন কাৰ্ড নাই, আপুনি ৰেচন কাৰ্ডটো নতুনকৈ বনাই ল'ব পাৰিব। যিসকল ব্যক্তি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছিলে সেইসকল ব্যক্তিক আজি প্ৰদান কৰা হৈছে ৰেচন কাৰ্ড। আপুনি ৰেচন কাৰ্ডটো পাইছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাব। লগতে পিএম কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰী একাউণ্টত সোমাব 2,000 টকা। কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। শীঘ্ৰে 2,000 টকা লাভ কৰিব গোটৰ মহিলাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিমান তাৰিখত মহিলা গোটৰ একাউণ্টত 10,000 টকা সোমাব তাক লৈ বিশেষ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আত্মসহায়ক গোটৰ মহিলাৰ বাবে এটা ভাল খবৰ আহি পৰিছে। গোটৰ মহিলাসকলে শীঘ্ৰেই লাভ কৰিব 10,000 টকা। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিত ধন লাভ কৰিব মহিলাসকলে। শীঘ্ৰেই ঘোষণা কৰা হ'ব ধন প্ৰদানৰ দিন। ক্ষিপ্ৰগতিত কৰা হৈছে ভেৰিফিকেশ্যনৰ কাম আৰু ভেৰিফিকেশ্যনৰ কাম প্ৰক্ৰিয়া প্ৰায় শেষৰ পৰ্যায়ত। আৰু এতিয়া মহিলাসকলৰ গোটত একাউণ্টত সোমাই দিব 10,000 টকা। 28 তাৰিখৰ ভিতৰত সম্পন্ন হ'ব ভেৰিফিকেশ্যনৰ কাম। ভেৰিফিকেশ্যনৰ পিছতে গোটৰ মহিলাৰ একাউণ্টত সোমাব 10,000 টকা। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আত্মসহায়ক গোটৰ মহিলাৰ বাবে এটা ভাল খবৰ। যদি আপুনি আত্মসহায়ক গোটৰ প্ৰপত্ৰটো জমা দিছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰেই আপুনি বেংকত গৈ আপোনাৰ বেংক একাউণ্টৰ লগত লিংক কৰক আধাৰ কাৰ্ড, ডিবিটি আৰু NPCI। অন্যথা আপুনি গোটৰ একাউণ্টৰ টকা নাপাব। এই মাহৰ ভিতৰতে গোটৰ মহিলাসকলে কৰিব লাগিব লিংক, অন্যথা আপুনি আত্মসহায়ক গোটৰ 10,000 টকা নাপাব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে চাউলৰ উপৰি লাভ কৰিব দাইল আৰু চেনি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে সংবাদমেলযোগে। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা ভাল খবৰ আহি পৰিছে। চাউলৰ উপৰি হিতাধিকাৰীসকলে লাভ কৰিব দালি আৰু চেনি। ৰেচন কাৰ্ডৰ জৰিয়তে কম দামত দালি আৰু চেনি দিয়াৰ পৰিকল্পনা চৰকাৰৰ। হয় বন্ধু বান্ধৱীসকল, বজাৰত দামতকৈ কম দামত দিয়াৰ পৰিকল্পনা কৰা হৈছে। খাদ্য অসামৰিক যোগান বিভাগ আৰু এই বিষয়ত দায়িত্ব অৰ্পণ কৰা হ'ল। বাজেট অধিৱেশনত এই সিদ্ধান্তক লৈ আলোচনা কৰিব বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে বহিঃৰাজ্যত সংগ্ৰহ কৰিব পাৰিব নিজৰ ৰেচন। অসমৰ পৰাই কৰ্তন কৰা হ'ব এই চাউল। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। অতি সহজতে ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব বহুতো সুবিধা। লগতে আজি চৰকাৰে নতুনকৈ ৰেচন কাৰ্ড বিতৰণ কৰিছে। আপুনি ৰেচন কাৰ্ডটো পাইছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাব। যদি পোৱা নাই আপুনি নতুনকৈ অনলাইনৰ মাধ্যমত এতিয়া ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আজিৰে পৰা গাঁও সভালৈ যাওক ৰাজ্যৰ মহিলাসকল। নাম পঞ্জীয়ন নকৰিলে নাপাব অৰুণোদয় আঁচনিৰ ধনৰাশি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। হয় বন্ধু বান্ধৱীসকল, যদি আপুনি এজন অৰুণোদয়ৰ হিতাধিকাৰী বা অৰুণোদয়ৰ টকা লাভ কৰি আছে তেনে ক্ষেত্ৰত আপোনাৰ নামটো পঞ্জীয়ন কৰিব লাগিব। আজিৰ পৰা গাঁও সভালৈ যাওক ৰাজ্যৰ মহিলাসকল। লগতে আপোনাক কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। লগত লৈ যাওক প্ৰয়োজনীয় নথি পত্ৰ। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ। আজিৰ পৰা আৰম্ভ হ'ব অৰুণোদয় আঁচনিৰ বাছনি সভা। 15 পৰা 28 ডিচেম্বৰৰ ভিতৰত গাঁৱে গাঁৱে হ'ব হিতাধিকাৰীৰ বাছনি সভা। অৰুণোদয় লাভ কৰিবলৈ পঞ্জীয়ন কৰিব লাগিব সকলো হিতাধিকাৰীয়ে। নতুন হিতাধিকাৰীৰ লগতে পূৰ্বতে অৰুণোদয় পাই থকা হিতাধিকাৰীও কৰিব লাগিব পঞ্জীয়ন। গাঁৱে গাঁৱে অনুষ্ঠিত হ'বলগীয়া অৰুণোদয় হিতাধিকাৰী বাছনি সভাত সকলো মহিলা উপস্থিত থাকিব লাগিব। অৰুণোদয় আঁচনিৰ পুৰণি হিতাধিকাৰী আৰু নতুন আবেদনকাৰীও যাব লাগিব সভালৈ। এই সভাত উপস্থিত হৈ নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব আৰু সকলোৰে কিন্তু পুনৰ পঞ্জীয়ন কৰিব লাগিব। 15 ডিচেম্বৰৰ পুৱাৰে পৰাই আৰম্ভ হ'ব এই পঞ্জীয়ন প্ৰক্ৰিয়া। আৰু আজি হৈছে 15 ডিচেম্বৰ। আজিৰ পুৱাৰে পৰা চৰকাৰে নতুনকৈ আৰম্ভ কৰিছে জোৰদাৰ অভিযান। যদি আপুনি এতিয়ালৈকে নামটো পঞ্জীয়ন কৰে অতি শীঘ্ৰে আপুনি পঞ্জীয়নটো কৰি লৈ ল'ব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, উৎসৱৰ বতৰত আহি গ'ল SOP। হয় বন্ধু বান্ধৱীসকল, চালক হেণ্ডিমেন লগতে বাইক আৰোহীলৈ 9 টকীয়া নিৰ্দেশনা জাৰি কৰিছে। বনবস্কাৰী
নতুন বছৰৰ আদৰণিৰ লগতে খ্ৰীষ্টমাছৰ সময়ত আহি গ'ল কেইবাটাও ডাঙৰ খবৰ। যান বাহনৰ গৰাকী চালক হেণ্ডিমেন লগতে বাইক আৰক্ষীৰ বাবে 7টাকৈ ডাঙৰ নিৰ্দেশনা জাৰি কৰা হৈছে। কঠোৰভাৱে মানিব লাগিব এই নতুন নিয়ম। উৎসৱৰ বতৰত সুৰাপান কৰি গাড়ী চলাব নোৱাৰিব। বাইক আৰক্ষীয়ে বাধ্যতামূলক পিন্ধিব লাগিব হেলমেট। কেৱল ইয়াই নহয়, চাৰিচকীয়া বাহনৰ যাত্ৰীয়ে লগাব লাগিব ছিট বেল্ট। পৰিয়ালৰ কথা চিন্তা কৰি বাহন চলাবলৈ 10 বাৰ ভাবিব লাগিব। আপোনাৰ কুঁৱলীৰ সময়ত বাহন চলাওঁতে সাৱধান হওক। আপুনি অত্যাধিক বেগত বাহন নচলাব। পৰাপক্ষত নিশা ভ্ৰমণ প্ৰত্যাহাৰ কৰক। সকলো যান বাহনৰ লগতে চালক আৰু হেণ্ডিমেন বাইক আৰোহীয়ে মানিব লাগিব এক গুৰুত্বপূৰ্ণ নিয়ম। হয় বন্ধু বান্ধৱীসকল, কেইবাটাও ডাঙৰ খবৰ, এখন গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। সকলোৱে একেটা নিয়ম মানিব লাগিব আৰু আজিৰ ভিডিঅ'টো বেছিকৈ সকলোৱে শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। নাইডুৱে হলঠেকত পেলাব নেকি বিজেপিক? কেন্দ্ৰীয় সিদ্ধান্তৰ বিৰোধিতা নাইডুৰ দল টিডিপিৰ। এই মুহূৰ্তে অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ৰাজনৈতিক খবৰ। বিজেপিৰ সিদ্ধান্তক লৈ প্ৰশ্ন কৰিলে চন্দ্ৰবাবু নাইডুৰ দল টিডিপিয়ে। সংসদৰ এটা সিদ্ধান্তৰ বিৰোধিতাৰে এইবাৰ সময়ত বিজেপি আৰু টিডিপি জনসংখ্যাৰ ভিত্তিত চলি থকা সীমা নিৰ্ধাৰণক লৈও এইবাৰ উদ্বেগ প্ৰকাশ কৰিছে টিডিপিয়ে। টিডিপিৰ সাংসদ লাবু শ্ৰীকৃষ্ণ দেৱৰালুৱে বিৰোধিতা কৰিলে কেন্দ্ৰ চৰকাৰৰ সিদ্ধান্তক আৰু সাংসদগৰাকীয়ে কয় যে এই সিদ্ধান্তৰ দ্বাৰা উত্তৰ ভাৰতৰ ৰাজ্যসমূহ লাভৱান হৈছে, কিন্তু সীমা নিৰ্ধাৰণৰ অধীনত দক্ষিণ ৰাজ্যসমূহ লোকচানৰ সন্মুখীন হ'ব। জনসংখ্যাৰ ভিত্তিত সীমা নিৰ্ধাৰণ কৰিলে 4খন ৰাজ্যৰ আসন বৃদ্ধি পাব। উত্তৰ প্ৰদেশ, বিহাৰ লগতে মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ আসন প্ৰায় 169ৰ পৰা 324খনলৈকে বৃদ্ধি পাব। আনহাতে অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, তামিলনাডু, কেৰালা আৰু কৰ্ণাটকৰ আসন বৃদ্ধি নহয়। দক্ষিণ ৰাজ্যৰ কেইবাখনো আসন 129ৰ পৰা 164খনলৈকে বৃদ্ধি পাব। কিংমেকাৰ চন্দ্ৰবাবু নাইডুৰ দল টিডিপি বিজেপিয়ে প্ৰশ্ন কৰাক লৈ সৰ্বত্ৰ চৰ্চা। বিজেপিৰ সিদ্ধান্তক লৈ প্ৰশ্ন কৰিলে চন্দ্ৰবাবু নাইডুৰ দল টিডিপিয়ে। হয় বন্ধু বান্ধৱীসকল, এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, লগতে এটা ডাঙৰ প্ৰশ্ন কৰা হৈছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আপুনিও পাব চৰকাৰী ঘৰ। ডিচেম্বৰ মাহতে 60,000 পৰিয়াললৈ চৰকাৰী পকী ঘৰ লাভ কৰিব। এই মুহূৰ্তে অসমবাসী ৰাজক জনাইছো এটা ডাঙৰ খবৰ। চলিত মাহতে হাজাৰ পৰিয়াললৈ চৰকাৰী ঘৰৰ সুবিধা। ডিচেম্বৰ মাহত PMAY পকী ঘৰ লাভ কৰিব 60,000 পৰিয়ালে। ৰেচন কাৰ্ড থাকিলেই চৰকাৰী পকী ঘৰৰ বাবে কৰিব পাৰিব আবেদন। ডিচেম্বৰতে পঞ্চায়ত সচিবক ঘৰ প্ৰদান কৰি শেষ কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে। ঘৰ প্ৰদান কৰি শেষ কৰিব নোৱাৰিলে পঞ্চায়ত সচিবক বদলিৰ হুংকাৰ প্ৰদান কৰিছে চৰকাৰে। 60,000 বাদ পৰি ৰোৱা ঘৰ প্ৰদান কৰি শেষ কৰিবলৈ নিৰ্দেশ। নতুনকৈ 1,70,000 ঘৰ সোনকালে প্ৰদান কৰাৰ আশ্বাস দিছে চৰকাৰে। মুঠ 7 লাখ লোকক ঘৰ দিয়াৰ লক্ষ্য হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব ঘৰসমূহ। চৰকাৰী পকী ঘৰক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই, আপোনাৰ বাবে এটা ভাল খবৰ। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰিত পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।